মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে পঢ়া-শুনা কৰি আছা। ছাত্ৰ-ছাত্ৰীসকল, আমি ইতিমধ্যে লাইভ ক্লাছ কৰিয়ে আছো, আমাৰ অনলাইন ক্লাছবিলাক। তথাপিতো দুই এজন ছাত্ৰ-ছাত্ৰীয়ে আমাক ভিডিঅ'ত কমেন্ট সেকশনত জনাইছে, ছাৰ চেপ্টাৰ 2 হিষ্ট্ৰীৰ যেটো ভাৰতীয় জাতীয়বাদৰ উন্মেষণ এই পাঠটো অলপ বুজাই দিব লাগে, অলপ বুজি পোৱাত প্ৰব্লেম হৈছে। গতিকে আমাৰ ক্লাছত থকা কিন্তু ষ্টুডেন্ট লগতে ইউটিউবত থকা কিন্তু আমাৰ ষ্টুডেন্টে হয়। গতিকে সেই কাৰণে মই ইউটিউবত থকা ষ্টুডেন্টৰ ডিমাণ্ড লৈ মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। ছাত্ৰ-ছাত্ৰীসকল, ভাৰতীয় জাতীয়বাদৰ উন্মেষণ যেটো দ্বিতীয় পাঠটো, যে সম্ৰাট ঔৰংগজেবৰ মৃত্যুৰ পিছত মোগল সাম্ৰাজ্যত বিশৃংখলাৰ সৃষ্টি হ'বলৈ ধৰিছিল আৰু সেই সুযোগতে ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি কৰিছিল, ভাৰতত ৰাজনীতিত প্ৰৱেশ কৰিছিল আৰু সেই সময়তে ভাৰতত প্ৰৱেশ কৰিছিল। বংগৰ নবাব সিৰাজউদ্দৌলাক পৰাস্ত কৰি ভাৰতত খোপনি পিটিছিল ৰাজনৈতিকভাৱে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী। কি কৈছে ইয়াত, যে ৰবাৰ্ট ক্লাইভে সিৰাজউদ্দৌলাক পলাশী যুদ্ধটো ৰাখিবা 1715 খ্ৰীষ্টাব্দ 1757 খ্ৰীষ্টাব্দ 1757 খ্ৰীষ্টাব্দত পলাশী যুদ্ধত পৰাস্ত কৰি কি কৰিছিল, ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ পাতনি মেলিছিল। অতি কম সময়ৰ ভিতৰতে সমগ্ৰ ভাৰতবৰ্ষতে কি কৰিছিল, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰশাসনে গ্ৰাস কৰিছিল। পলাশী যুদ্ধৰ 100 বছৰ পিছত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভাৰতবৰ্ষৰ এটা প্ৰচণ্ড বিদ্ৰোহৰ সূত্ৰপাত। পলাশী যুদ্ধ কেতিয়া হৈছিল, 1757 চনত, কিমান আছিল 1757 চনত, আৰু 1857 চনত কি হৈছিল, চিপাহী বিদ্ৰোহ হৈছিল। প্ৰায় 100 বছৰ পিছতে সমগ্ৰ ভাৰতবৰ্ষত ব্ৰিটিছৰ বিৰুদ্ধে কি হৈছিল, বিদ্ৰোহ ঘোষণা কৰিছিল বা বিদ্ৰোহী আৰম্ভ হৈছিল। 1857 খ্ৰীষ্টাব্দত চিপাহী বিদ্ৰোহৰ আছিল এক ৰাজনৈতিক মুক্তিৰ আন্দোলন। ব্ৰিটিছক উফৰাই ভাৰতবৰ্ষৰ নিজে স্বাধীন কৰা ভাৰতবৰ্ষ স্বাধীন কৰাৰ মানে এটা আন্দোলন আছিল চিপাহী বিদ্ৰোহ, যাতে আমি ব্ৰিটিছক কি কৰি দিব পাৰে, ভাৰতৰ পৰা নোহোৱা কৰি দিব পাৰে, পঠাই দিব পাৰে। চিপাহী বিদ্ৰোহৰ যোগেদি বিদ্ৰোহীসকলে ইংৰাজৰ শাসন উফৰাই দেশখনক পুনৰ কি কৰিছিল, মোগল শাসকক সিংহাসনত বহুৱাবলৈ বিচাৰিছিল। ঠিক আছে, যিহেতু মোগল শাসন আছিল, মোগল শাসনৰ পৰাহে ইংৰাজ শাসন আহিল, গতিকে আকৌ মোগল শাসন কৰিবৰ কাৰণে বিচাৰিছিল। বিদ্ৰোহৰ উদ্দেশ্য পূৰণ হোৱা নাছিল যদিও ইয়াৰ ফলাফল আছিল ভাৰতীয় জনগণৰ কাৰণে সুদূৰগামী। যদিও ভাৰতীয় প্ৰশাসনে মোগলক আকৌ ৰজা পাতিব নোৱাৰিলে বা মোগল পাতিব নোৱাৰে, মানে সম্ৰাট পাতিব নোৱাৰিলে, তথাপিতো কিন্তু এই আন্দোলন জনসাধাৰণৰ বাবে এটা সুদূৰ প্ৰসাৰী আছিল। প্ৰথম হৈছে আমি যদি চাওঁ, চোৱা, তাৰপিছত কৈছে, ইংৰাজ প্ৰশাসনে ভাৰতীয়ক পাশ্চাত্য শিক্ষা সংস্কৃতিৰ লগত পৰিচয় দিয়াত ভাৰতীয় দৃষ্টিভংগী পৰিৱৰ্তন হৈছিল। যেতিয়া ইংৰাজ প্ৰশাসনে ভাৰতীয়ক পাশ্চাত্য শিক্ষাৰ লগত যেতিয়া পৰিচয় কৰাই দিলে, তেতিয়া ভাৰতীয় মানুহৰ দৃষ্টিভংগী কিছু পৰিৱৰ্তন হৈছিল। তেওঁলোকৰ মনত নতুন চেতনাৰ উন্মেষ হৈছিল। যুক্তিৰে মাজেৰে সকলো কথা বিবেচনা কৰাৰ প্ৰতিও তেওঁলোকৰ ধাউতি বাঢ়িছিল। শোষণ, অন্যায় দিশবিলাক বিচাৰ কৰিবলৈ তেওঁলোকৰ ক্ষমতা লাভ কৰাৰ লগতে সমাজ, জাতি তথা মাতৃভূমিৰ প্ৰতি দায়বদ্ধ ভাৱ জগাই তুলিছিল। যেতিয়া মানুহে পাশ্চাত্য শিক্ষা লাভ কৰিলে, তেতিয়া ইংৰাজৰ প্ৰতি কি হব ধৰিলে, মানুহে বুজি পাব ধৰিলে যে কি হয়, ন্যায় অন্যায় সকলো জানিব পৰা হল। যাত শোষণ কি কৰিছে, শোষণ মানে জনা যে শোষণ কৰি আছে সকলোখিনি বুজি পোৱা হল, আৰু এই সকলোবিলাক মাতৃভূমিৰ দায়বদ্ধ কি হৈছিল, জগাই তুলিছিল। এই নৱচেতনাকে ধাৰণাকে বা নৱজাগৰণক বা জাতীয়বাদৰ উন্মেষণ বুলি আখ্যা দিয়া হয়। মানে এই সকলোবিলাকক কি বুলি কোৱা হয়, জাতীয়তাবাদৰ উন্মেষণ বুলি কোৱা হয় বা নৱজাগৰণ বুলি কোৱা হয়। বুজি পাইছে, আমি যে পঢ়ি আছো পাঠটোৰ নাম সেইটো কাৰণে দিয়া হৈছে। আমি আটাইখিনি পঢ়িম, ইয়াত ধুনীয়াকে দিয়া আছে। ৰাজা ৰামমোহন ৰায়ৰ বিষয়ে দিয়া আছে, বা তেওঁলোকৰ প্ৰাৰ্থনা সমাজ, ব্ৰাহ্ম সমাজ সকলোবিলাক দিয়া আছে। ভাৰতীয় জাতীয়বাদৰ উন্মেষণৰ কাৰকসমূহ আমি চাম।
প্ৰথম হৈছে পাশ্চাত্যৰ শিক্ষাৰ প্ৰভাৱ যে ভাৰতীয় জাতীয় উন্মেষণ হোৱাৰ পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ কি হৈছিল 19বিংশ শতিকাৰ প্ৰথমাংশত ইংৰাজ মিছনাৰী আৰু কেইগৰাকীমান চিন্তাশীল ব্যক্তিৰ উৎসাহত ভাৰতীয় শিক্ষা ব্যৱস্থা আধুনিকতাৰ ফালে অগ্ৰসৰ হয় কিমান চনত কিমান শতিকাত 19বিংশ শতিকাত প্ৰথমাৰ্ধত প্ৰথমে বংগদেশ আৰু পিছলৈ ভাৰতৰ আন আন ঠাইসমূহতো আধুনিক শিক্ষাৰ বিস্তাৰৰ বাবে বিভিন্ন অনুষ্ঠান গঢ়ি উঠে চোৱা মই এইটো যে পঢ়াই আছো যাতে বস্তুখিনি বুজি পোৱা ঠিক আছে একে সময়তে ব্ৰিটিছ চৰকাৰে আধুনিক শিক্ষাৰ বিস্তাৰৰ বাবে বিশেষ ব্যৱস্থা হাতত লৈছিল 1835 খ্ৰীষ্টাব্দত গভৰ্ণৰ জেনেৰেল পৰিষদৰ আইন সদস্য তথা শিক্ষা সমিতিৰ সভাপতি লৰ্ড মেকলেই ইংৰাজী ভাষাৰ মাধ্যমেৰে পশ্চিমীয়া শিক্ষা ব্যৱস্থাৰ প্ৰৱৰ্তনৰ পৰামৰ্শ আগবঢ়াইছিল এই পৰামৰ্শৰ ভিত্তিত 1844 খ্ৰীষ্টাব্দত পৰা কোম্পানী চৰকাৰে আধুনিক শিক্ষা প্ৰৱৰ্তনৰ যোজনা কৰিছিল 1858 খ্ৰীষ্টাব্দত চাৰ্লছ উড প্ৰচেষ্টাত ভাৰতত আধুনিক শিক্ষাৰ সূচনা হয় আধুনিক শিক্ষা ভাৰতত কেতিয়া সূচনা হয় তেতিয়া তোমালোকে ক'বা 1854 খ্ৰীষ্টাব্দত কাৰোবাৰ চাৰ্লছ উডৰ নেতৃত্বত প্ৰচেষ্টাত কি হৈছিল ভাৰতত আধুনিক শিক্ষাৰ প্ৰৱৰ্তন হয় বা সূচনা হয় উদে তেওঁৰ প্ৰেৰণ পত্ৰ প্ৰাথমিক স্তৰৰ পৰা বিদ্যালয় পৰ্যায়লৈকে আৰু শিক্ষা বিস্তাৰৰ এক সুসংগত আঁচনি নিৰ্ধাৰণ কৰি নিম্ন পৰ্যায়ত দেশীয় ভাষাৰে আৰু উচ্চ পৰ্যায়ত ইংৰাজী ভাষাৰে শিক্ষা প্ৰদানৰ নিৰ্দেশনা প্ৰদান কৰি ভাৰতবৰ্ষৰ আধুনিক শিক্ষাৰ ভেটি তৈয়াৰ কৰিছিল মন বুজি পাইছা উদ্যোগ পৰীক্ষাত আহে যে উদৰ প্ৰেৰণা পত্ৰত কি আছিল বা শিক্ষাৰ ওপৰত কি কৈছিল যে উদে কৈছিল যে প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে শিক্ষা বিস্তাৰৰ সুসংগত আঁচনি নিৰ্ধাৰণ কৰি নিম্ন পৰ্যায়ত মানে তলৰ পৰ্যায়ত দেশীয় ভাষাৰে আৰু উচ্চ পৰ্যায়ত ইংৰাজী ভাষাৰে শিক্ষা প্ৰদান কৰাৰ বাবে কি কৰিছিল শিক্ষা প্ৰদান কৰি মানে নিম্ন স্তৰত প্ৰথম অৱস্থাত কি কৰিছে দেশীয় ভাষা য'ত যি ভাষা চলে ধৰা হ'ল আমাৰ অসমত অসমীয়া ভাষা মানে পশ্চিমবংগত বেংগলী ভাষা য'ত যি ভাষা চলে প্ৰথমতে নিম্ন স্তৰত সেয়া কৰি তাৰ পিছত উচ্চ ভাষা অৰ্থাৎ ইংৰাজী উচ্চ পৰ্যায়ত ইংৰাজী ভাষাৰে ভাৰতবৰ্ষত শিক্ষা ব্যৱস্থা কৰাৰ ব্যৱস্থা কৰিছিল মেধাৱী ছাত্ৰক বৃত্তি দিয়াৰ আৰু শিক্ষানুষ্ঠানত চৰকাৰী অনুদান আদিৰ ব্যৱস্থা কৰি শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰা আঁচনি লৈছিল বহুতে ইম্পৰ্টেণ্ট এই উদৰ প্ৰেৰণাটি আৰু ইতিমধ্যে মই তোমালোকৰ বাবে এখন ই-বুক প্ৰস্তুত কৰিছো তোমালোকে স্ক্ৰীনত দেখাই পাইছা এই ই-বুকখনৰ দাম হৈছে মাত্ৰ 19 টকা কোনোবা যদি ল'ব বিচাৰে ল'ব পাৰে য'ত সম্পূৰ্ণ কুৱেশ্যন এনসাৰ উইথ এমচিকিউ সকলোবিলাক পাই যাব ঠিক আছে তাৰপিছত কি কৈছে উদে যে মেধাৱী ছাত্ৰ-ছাত্ৰীক বৃত্তি দিয়াৰ ব্যৱস্থা কৰিছিল লগতে বিদ্যালয়ত মানে বনাবৰ কাৰণে অনুদান দিয়াৰ ব্যৱস্থা কৰিছিল যাতে শিক্ষানুষ্ঠানৰ সংখ্যাটো কি হয় বৃদ্ধি কৰিব পাৰি বা বৃদ্ধি কৰাৰ আঁচনি গ্ৰহণ কৰিছিল প্ৰতিখন প্ৰদেশতে শিক্ষা বিভাগ খুলিবলৈ পৰামৰ্শ আগবঢ়াইছিল গতিকে ভাৰতীয় শিক্ষা ব্যৱস্থাত এই যিটো পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ যথেষ্ট আছিল পাশ্চাত্য শিক্ষাই বংগবাসীক পোনপ্ৰথমে আলোড়িত কৰিছিল এফালে ৰাজধানী কলিকতাৰ প্ৰতি আকৰ্ষণ আনফালে ইয়াৰ শিক্ষাৰ প্ৰতিষ্ঠান কলিকতা যিহেতু ৰাজধানী আছিল গতিকে কলিকতাৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰিব পৰাটো এক গৌৰৱৰ বিষয় হৈ পৰিছিল কাৰণ তাতে উচ্চ শিক্ষাবিলাক আছিল দুইটাৰ সান্নিধ্যত তেওঁলোকে মন প্ৰাণ নৱ আলোকেৰে উৎসাহিত হৈ উঠিছিল তেওঁলোকৰ পুথি অধ্যয়নৰ মাজেৰে পাশ্চাত্য জগতৰ মহান চিন্তাবিদসকলৰ আদৰ্শৰ লগত চিনাকি হৈ নিজৰ ধন্য আৰু একে সময়তে ইউৰোপীয় ব্যক্তিসকলৰ কথা বতৰা চলন তেওঁলোকক আকৰ্ষণ কৰিছিল যিসকলে শিক্ষাবিদসকলৰ তাৰপিছত ৰুছু ভল্টেয়াৰ বাৰ্ট মেকলে স্পেন্সাৰ আদি বিখ্যাত ব্যক্তিৰ ৰচনা পঢ়ি তেওঁলোকৰ মনলৈ মানসিক সন্তুষ্টি যোৱাৰ আনিছিল জাতীয়তা স্বশাসন গণতন্ত্ৰ আদিৰ বিষয়ে জ্ঞান লাভ কৰাৰ যোগেদি তেওঁলোকৰ মন অজান কৌতূহলে ভৰি পৰিছিল ছাত্ৰ জীৱন শেষ কৰি উভতি অহা সকলে তেওঁলোকৰ নৱচিন্তাৰ আলোক সমাজখন ছটিয়াই দিছিল তেওঁলোকৰ
মন একতাৰ ভাৱ গঢ়ি উঠিছিল পৰাধীনৰ পৰা মুক্তি পোৱাৰ স্বপ্ন তেওঁলোকে দেখিছিল যেতিয়া শিক্ষা বাঢ়ি যায় তেতিয়া পাশ্চাত্য শিক্ষা লাভ কৰিলে এতিয়া বিভিন্ন ব্যক্তিৰ গণতন্ত্ৰৰ বিষয়ে বিভিন্ন ব্যক্তিৰ বিষয়ে ৰচনা পঢ়ি চালে গণতন্ত্ৰৰ বিষয়ে পঢ়িলে এতিয়া তেওঁলোক যেতিয়া শিক্ষা শেষ কৰি আহিছে এতিয়া তেওঁলোকে কি কৰিছিল মনত একতাৰ ভাৱ গঢ়ি উঠিছিল তেওঁলোকে ভাৰতক বা ব্ৰিটিছ শাসন উফৰাই তেওঁলোকে পৰাধীনভাৱে পৰা মুক্তি হোৱাৰ স্বপ্ন দেখিছিল যিসকলে পাশ্চাত্য শিক্ষা লাভ কৰিছিল গতিকে পাশ্চাত্য শিক্ষাটো এটা বহুতে ইম্পৰ্টেণ্ট আছিল সেই সময়ত কলিকতাত গঢ়ি উঠা শিক্ষিত সমাজৰ পৰাই প্ৰথম জাতীয় চেতনা বিকাশ ঘটিছিল ঈশ্বৰ গুপ্তই পোনপ্ৰথমে স্বদেশৰ কবিতা ৰচি দেশৰ অন্তৰত দেশ লিখিছিল স্বদেশৰ কবিতা পোনপ্ৰথমে কোনে লিখিছিল মনত ৰাখিবা ঈশ্বৰ চন্দ্ৰ গুপ্তাই আটাইখিনি এমচিকিউ তোমালোকে ই বুকখনত পাই যাবা আনন্দমঠ উপন্যাসখনৰ ৰচয়িতা বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ে বন্দে মাতৰম গীতেৰে মাতৃভূমিক বচোৱাৰ আহ্বান জনাইছিল গতিকে প্ৰশ্ন এটা আহে যে আনন্দমঠ উপন্যাসৰ ৰচয়িতা বন্দে মাতৰম গীতটি কোনে ৰচনা কৰিছিল সেইটো ইম্পৰ্টেণ্ট আৰু গতিকে কোনটো আছিল বন্দে মাতৰম বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় ইফালে কবি ইকবাল সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা এই গীতটি ৰচনা কৰিছিল কোনে মহম্মদ ইকবালে এইবিলাক গীতেৰে সমগ্ৰ মানে মানুহৰ জাতীয় চেতনতা জাগ্ৰত কৰিছিল গতিকে তোমালোকে এইবিলাক চাবা যে বন্দে মাতৰম কোনে ৰচনা কৰিছিল বা তেনেকুৱাকে হেৰি কোনে ৰচনা সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা ঠিক আছে ইয়াত ধুনীয়াকে দিয়া আছে সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা মানে ইয়াত ধুনীয়াকে দিয়া আছে আৰু বন্দে মাতৰম সুজলা সুফলা ঠিক আছে ধুনীয়াকে তোমালোকে চাবা ইয়াত ধুনীয়াকে দিয়া আছে তাৰ পিছত নেক্সট হল আমি গম পালো কেনেকৈ কোনে কি কৰিছিল আমি পাশ্চাত্য শিক্ষাৰ কিমান প্ৰভাৱ আছে আমি বুজি পালো যে পাশ্চাত্য শিক্ষাৰ জৰিয়তে কি হৈছিল যেতিয়া শিক্ষা গ্ৰহণ কৰি আহিছিল তাৰ পিছত মানে পাশ্চাত্য শিক্ষা এটা কৌতুহল আছিল কাৰণ বিভিন্ন কথা জানিব পাৰিছিল তাত উদৰ প্ৰেৰণা পত্ৰ আছিল যে শিক্ষা ব্যৱস্থা কেনেকুৱা আছিল আমি সকলো গম পালো এতিয়া আহিল আমাৰ যাতায়াতৰ উন্নতি ঠিক আছে কোম্পানীৰ শাসন কালত আৰম্ভ হোৱাৰ লগে লগে ভাৰতীয় আভ্যন্তৰীণ যাতায়াত ব্যৱস্থা আমূল পৰিৱৰ্তন ঠিক আছে যে ভাৰতবৰ্ষত কেঁচা সামগ্ৰী ক্ৰয় কৰিবলৈ আৰু ইংলেণ্ডত প্ৰস্তুত কৰা শিল্পাজাত সামগ্ৰী ভাৰতত বিক্ৰী কৰিবলৈ ভাৰতবৰ্ষত যাতায়াত ব্যৱস্থা উন্নত হোৱাৰ প্ৰয়োজন হৈছিল আৰু সেই কাৰণে প্ৰথম 1839 খ্ৰীষ্টাব্দত কলিকতাৰ পৰা দিল্লীলৈকে গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ হৈছিল কিমান চনত নিৰ্মাণ হৈছিল গ্ৰেণ্ড ট্ৰাংক ৰোড 1839 খ্ৰীষ্টাব্দত ক'ৰ পৰা নিৰ্মাণ হৈছিল কলিকতাৰ পৰা দিল্লীলৈকে ঠিক আছে দুটা বছৰৰ ভিতৰতে এই পথছোৱা নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে ভাৰতৰ যাতায়াত আমূল পৰিৱৰ্তন হয় লৰ্ড ডেলহাউছিৰ কাৰ্যকালত এই পথছোৱাত সম্প্ৰসাৰিত হৈছিল পেছোৱাৰলৈকে সম্প্ৰসাৰিত হৈছিল মানে বেছিকৈ দীঘলীয়াভাৱে প্ৰচেছ হৈছিল মানে বহুত মানে পথটো আৰু দীঘলীয়া হৈ গৈছিল তাৰপিছত নেক্সট প্ৰধান চহৰ বন্দৰ বজাৰসমূহ এই পথছোৱাৰ সৈতে সংযোগ ঘটোৱা হৈছিল ইংলেণ্ডৰ আৰ্হিত ভাৰতবৰ্ষতো 1832 খ্ৰীষ্টাব্দত ভাৱ কলেৰে ৰেল যোগাযোগ আৰম্ভ কৰাৰ প্ৰস্তাৱ লৈছিল আৰু 1853 চনত মুম্বাইৰ পৰা থানেলৈকে প্ৰথম 21 কিলোমিটাৰ পথত ৰেল যোগাযোগৰ ব্যৱস্থা কৰিছিল বহুতে ইম্পৰ্টেণ্ট এইকেইটা প্ৰশ্ন তোমালোকে চাবা যে কিমান চনত ৰেল ব্যৱস্থা কৰিছিল 1853 খ্ৰীষ্টাব্দত ক'ৰ পৰা মুম্বাইৰ পৰা থানেলৈকে ঠিক আছে মুম্বাইৰ পৰা থানেলৈকে ৰেল যাতায়াত ব্যৱস্থাৰ সূচনা হৈছিল 1854 খ্ৰীষ্টাব্দত মাদ্ৰাছৰ ৰেল নিৰ্মাণ কাম আৰম্ভ হৈছিল অসমত চাও তেতিয়া 1883 খ্ৰীষ্টাব্দত অসমত খদিয়াৰ পৰা ডিব্ৰুগড়লৈকে পোনপ্ৰথমে 1883 চনত কি হৈছিল ৰেলৰ যোগাযোগ হৈছিল খদিয়াৰ পৰা ক'ৰ পৰা ডিব্ৰুগড়লৈকে আমি গম পালো যে ভাৰতত যদি চাও 1853 খ্ৰীষ্টাব্দত পোনপ্ৰথমে মুম্বাইৰ পৰা থানেলৈকে হৈছিল মাত্ৰ 21 কিলোমিটাৰ আৰু যদি তাৰ পিছত যদি চাও তেতিয়াহ'লে অসমতো তেনেকুৱাকৈ হৈছিল কিমান চনত 1883 খ্ৰীষ্টাব্দত ক'ৰ পৰা ক'লৈকে খদিয়াৰ পৰা ডিব্ৰুগড়লৈকে হৈছিল অসমত চাহপাত উৎপন্ন আৰু ব্যৱসায় সম্প্ৰসাৰণৰ দিশটো চিন্তা কৰিয়েই এই ৰেল যোগাযোগ সূচনা হৈছিল 1839 খ্ৰীষ্টাব্দত কলিকতা আৰু ডায়মণ্ড হাৰ্বাৰৰ নামৰ মাজত বেচৰকাৰী প্ৰথম টেলিগ্ৰাফ ব্যৱস্থা প্ৰৱৰ্তন হৈছিল
প্ৰথম টেলিগ্ৰাফ কিমান চন হৈছিল 1839 খ্ৰীষ্টাব্দত লৰ্ড ডেলহাউসিয়ে 1851 খ্ৰীষ্টাব্দত টেলিগ্ৰাফ ব্যৱস্থাটো চৰকাৰী নিয়ন্ত্ৰণলৈ আনি কলিকতা আৰু আগ্ৰাৰ মাজত টেলিগ্ৰাফ ব্যৱস্থা সম্প্ৰসাৰণ ঘটাইছিল আৰু এনেকৈয়ে যাতায়াত উন্নত হৈছিল তেতিয়া ইংৰাজ শাসনৰ পিছে পিছে ছাত্ৰছাত্ৰীসকল ধৰ্ম আৰু সমাজ সংস্কাৰ আন্দোলন ৰাজা ৰামমোহনৰ ব্ৰাহ্ম সমাজ তাৰ পিছত তেনেকুৱাকে বিভিন্ন ধৰণৰ আমি সমাজৰ বিষয়ে পাম আৰ্য সমাজ প্ৰাৰ্থনা সমাজ আলিগড় আন্দোলন আটাইখিনি আমি এটু জেড পঢ়াবৰ কাৰণে চেষ্টা কৰিম তোমালোকে যদি ভাল পাইছা ইউটিউবত যদি তোমালোকে বিচাৰা তেতিয়াহ'লে কমেন্ট সেকশনত জনাবা যে ক্লাস লাগে না নেক্সট পাৰ্ট লাগে না লাগে জাস্ট মই আৰম্ভণি কৰিছো যদি লাগে আমি আটাইবিলাক পঢ়িব চেষ্টা কৰিম আৰু অনলাইন ক্লাছত জয়েন যদি হ'ব বিচাৰে মাত্ৰ 99 টকা তোমালোকে জয়েন হ'ব পাৰিবা যেটো WhatsApp নাম্বাৰ তোমালোকে দেখা পাইছা এই নাম্বাৰটো SMS কৰি জয়েন হোৱা নেক্সট ক্লাছত লগ পাম ভালদৰে থাকা ভালদৰে পঢ়া চেনেলটো সাবস্ক্ৰাইব কৰিবা একেবাৰে নাপাহৰিবা ঠিক আছে